সপোন জোনাকী হৈ উৰে আকাশলৈ ঝুমি ঝুমি তোমাক চাই ঐ জোনালী মনত আশা কৰে তুমি জোনবাই মনত আশা কৰে তুমি জোনবাই মনত আশা কৰে তুমি জোনবাই আকাশৰে পৰা আলাসতে সৰি কেনেবাকে এদিন চকু চকু পৰি লাজুক লাজুক মুঠৰ সেই হাঁহিটিত এখোজ দুখোজ দিলা মন পদূলিত বিয়পি পৰিলা তুমি মোৰে কলি জাজুৰি লাহে 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 মই নজনাকে লাহে লাহে মই নজনাকে লৰালিৰে পৰা যৌৱনলৈ ভৰি বাহিৰে ৰঙীন সপোন খেদি ফুৰি অজানবুত মনৰ স্পৃশনিত মৰম মৰম মিঠা হাত বাউলি পিছলি পৰিলে ভৰি তোমাৰে ভাৱতে ভৰি খোজে 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 মোৰ জানিতে খোজে খোজে মোৰ জানিতে সপোনৰে উমাল বুকু চাতে উঠি দি থকতে এদিন মিলিম সঁচাই আমি জোনাক জোনাক ৰাতিৰ জিলমিলনিত সদাজ সদাজ হাঁহিৰ খিলখিলনিত এপাহি দুপাহি কৰি আশাই মেৰিব পাৰি আলে ফুলে সেই মিলনতে আলে ফুলে সেই মিলনতে আবেগৰে ভৰা নদীত নৈ মেলি বাসনাৰে যাক বৰষুণ তিতি আবেগৰে ভৰা নদীত নৈ মেলি বাসনাৰে একো নজনাজনী হৈ দেখুৱাই দেখুৱাই সেইখানহে কৰিলিগৈ চৰকাৰী চাকৰি কৰা ইমান এটা ভাল ল'ৰা হাততে পায়ো হেৰুৱালো সেই কেলেহুৱাটো সি কি ককায়েক আৰু বাপেকৰ মূৰৰ পৰা কঁঠাল ভাঙি খাই তলৌকে ঘূৰি ফুৰে এইবাৰ পৰা সি যদি মোৰ ছোৱালীৰ ছাঁটোকে চাই ঠেং ভৰি ভাঙি দিম বাপেকে সি মোক চিনি পোৱা নাই হেৰি আপুনি একো এটা নকয় কিয় ছোৱালীজনী মূৰৰ পৰা তুলি তুলি একেবাৰে আকৌ দি এতিয়া পাইছে নহয় মজাটো জানো এইবিলাক কি হৈছে ৰবাচোন আগতে গুৱাহাটীৰ পৰা আহি লওঁ তাৰপিছত মই চব চিজিল কৰিমহি নহয় কি আমি গুৱাহাটীলৈ যাম আপুনি এই কথাষাৰ ভাবিব পাৰিলে কেনেকৈ সেই কেলেহুৱাটোৰ পৰিয়ালৰ লগত আমি গুৱাহাটীলৈ গা খেলা খেলা ফুৰিবলৈ যাম খবৰদাৰ কোনো কলৈকো যাব নোৱাৰে গুৱাহাটীলৈ ভ্ৰমণ কৰিবলৈ যায় ইহঁতি এটা চাহ আটাকেইটা আহিলি তোৰ এখন হোৱাই নাই কেতিয়াকে লিখি হব হৈ যাব একো চিন্তা নাই চাওঁ কি বুলি লিখিলি চাওঁ এইখন ল গুৱাহাটীলৈ শিক্ষামূলক ভ্ৰমণ এইটো কেনেকে হব নহব কিয় নহব তীৰ্থ ভ্ৰমণ বুলি লিখিব লাগিব গুৱাহাটীলৈ ফুৰিবলৈ যোৱাটো তীৰ্থ ভ্ৰমণ হ'ব পাৰে নেকি তো শিক্ষামূলক ভ্ৰমণে হ'ব লাগিব বুৰ্বক বুঢ়া মানুহ বিলাকৰ পৰা যে আমি তীৰ্থ ভ্ৰমণ বুলি টকা পইচা উঠালো এতিয়া কি হব তই কচোন ঐ গোটেইখন ৰণক্ষেত্ৰ হব গম পাইছ তেতিয়াহ'লে এটা কাম কৰো দিগন্ত তই লিখ শিক্ষামূলক তীৰ্থ ভ্ৰমণ তেতিয়া দুইটা কথাই থাকিব ন কিন্তু মানিলো দেই কিয় তোৰ জন্ম আচলতে আমাৰ গাঁৱত হব নালাগিছিল গুৱাহাটীত হব লাগিছিল
অ কৃষ্ণ তই কেতিয়াবাই অহা মানুহটো তই বাৰু এতিয়াহে আহিব লাগে নেকি বাৰু দেই কি হলো কৃষ্ণ একেবাৰেচোন ইলেকশ্যনত হৰা এমএলএটোৰ নিচিনা হৈ আহিলি এই জোনালীৰ লগত কিবা লাগিলি যেন পাওঁ নাই মই ভ্ৰমণটোত নাযামেই নেকি ঐ, এইটো লৈ আহ তই পাগল হৈছ নেকি ঐ তই যদি খোদ সেই গৃহস্থই তালৈ নাযাৱ তাত আলহীবিলাকৰ কি কাম আছে আচল কথাটো নকওঁ কিয় জোনালীহঁত বোলে নাযায় কি ৰাইজখনৰ মাজত কোন থাকিব কোন নাথাকিব সেইটো ঠিৰাং কৰিবলৈ কৃষ্ণহঁতৰ পৰিয়ালটো গৱৰ্ণৰ নেকি আৰু কি কি কৈছে নাই নাই তেনেকে ঠিক বিশেষ একো কোৱা নাই তেওঁলোকে মাথো গাঁৱত দুই একে বুবু বাবা কৰিছে বোলে কৃষ্ণহঁতৰ ডাঙৰ বৌয়েকজনীটো সাংঘাতিক উগ্ৰ মানুহ এতিয়া জোনালীহঁতৰ পৰিয়ালৰ মানুহে তেওঁলোকৰ লগত একেলগে যাবলৈ সাহস কৰে বা নাই সেনেকে কৈছে নেকি হেৰ সিহঁতে মোক খুৱাইছে নে পিন্ধাইছে হে যে সিহঁতৰ ভৰিডাল মই চেলেকি থাকিম আই লিখ লিখ জোনালীৰ বাপেকৰ নামটো পঢ়িলতে ডাঙৰ ডাঙৰ আখৰে লিখ ফুলত থুকু এখেতৰ নামটো লিখ বৰা সেই কেলেহুৱাটোৰ সুপ্ৰণখা বৌয়েকজনীলৈ ভয় কৰি মই গুৱাহাটীলৈ নোযোৱাকে থাকিম যাম ন আই জোনালী জোনালী আই সাজু গুণকাই কিন্তু মানিছো দেই এতিয়া বোলে গুৱাহাটীলৈ যাবলৈ ৰূপহী খুৰীহে উঠক মইতো যাম বুলি ভবাই নাছিলো জোনালীয়ে যদি নাযায় মইনো গুৱাহাটীলৈ গৈ কিডাল কৰিলো সেইবিলাক বাৰু ঠিকে আছে তই কিন্তু অলপ সাৱধান থাকিবি কিয় ঐ গুৱাহাটীৰ পৰা মানুহ আহি পেলাই গাঁও নোসোমাই মানে তই কিন্তু জোনালীৰ লগত বৰ লেঞ্চলা নাথাকিবি হ'ব হ'ব নহ'লে ঘটনা হিন্দুস্তান পাকিস্তান হৈ এ যাব মই জানো দে ঐ আমাৰ আইদেউ দেখোন এইফালে আহি আছে কাইলৈ কি পিন্ধি যাবি চুইজাৰকে পিন্ধি যাম বুলি ভাবিছিলো পিছে গাঁৱৰ বয়সস্থ মানুহ দুজনৰো যাব নহয় চবটো ঘৰুৱা মানুহে আৰু 4 ঘণ্টা বাদ গাড়ীয়ে ঘূৰাই চাদৰ মেখেলা পিন্ধি জপতীয়া ফুৰিবি নেকি তাত মন্দিৰ চন্দিৰলৈ গ'লে বেলেগ কথা তেতিয়া চাদৰ মেখেলা পিন্ধি যাম ঐ সেইকেইটা চা আও হাতত মোনা মুখত হাঁহি অ বোলো কোনফালে লাইব্ৰেৰীৰ পৰা আহোগৈ তাত বোলে কেইটামানে লগ হৈ ৰাসলীলা পাতিছে তাতে অকণমান নাচ বাগ কৰি আহোগৈ লাভ নাই স্বয়ং কৃষ্ণ ৰাধাই দেখোন গুচি আহিলো এইটো ল কি এইটো এইটো মোনা বুলি কয় আৰু এয়া আমাৰ ঘৰৰ পইচা গুণকাইক দি দিবি ঐ ধন্তি ভিতৰত কি আছে নুসুধ কিয় ওপৰতে যাত্ৰা কৰিবলৈ লাগে বমি মূৰৰ বিষ পায়খানা বধজমি টেবলেট লোৱা হ'ল নাই হোৱা নেকি পাচলি কাটিবলৈ সৰু কটাৰী দুখন সেইবোৰ কথা ভাবিব পৰা নাছিলো নহয় মই জানোতো তহঁত সময়তহে হাত মেলা মানুহ এইটো ল আচাৰ বটল দুটাও আছে এইটো নি পেলাই এতিয়া আমি ক'ত থমগে মই কেনেকে জানো কিন্তু চাবি কটাৰী হেৰালে মায়ে কলিজা খাব ঐ মাৰে তোক এতিয়া আহিব দিলে যে কতা মইতো অহা নাই মইতো চুপহিহঁতৰ ঘৰলৈহে আহিছোঁ আৰু তাতে মই তোক লগ পালোঁ মোনা দিলোঁ পইচা দিলোঁ আৰু ঘৰৰ ছোৱালী ঘৰলৈ গুচি গ'লোঁ বুজিলি আও তই বৰ টেঙৰ হলি দেখোন পিছে তহঁত নিমাখিতকেইটাই আমাৰ লগত যাবলৈ বাহিৰা মানুহ মাতিছে নেকি বাহিৰা মানুহ মানে বেগ লৈ ছোৱালী এজনী ৰিক্সাত গৈ থকা দেখিলোঁ আমি আকৌ বোলো তহঁতেই মাতি আনিছ নেকি কোন ছোৱালী কোন হ'ব হ'ব বৰদেউতাই মোক চিনি পোৱা নাই নহয় মই কুমকুম কুমকুম মানে সেই দুপৰীয়া দিয়া চিৰিয়েলখনৰ ছোৱালীজনী নেকি নাই নাই নহয় পূৰ্ণিমা বাইদেউৰ মাহীয়েকৰ জীয়েক যে জখলা বন্ধাৰ তাৰমানে আমাৰ ডাঙৰ বোৱাৰীৰ ভনীয়েক হয় বাইদেউ আছেনে আছে আছে বোৱাৰী তোমালোকৰ কুমকুম আহিছে আহিলি বাইদেউ ভাল কৰিলি যা যা ভিতৰলৈকে যা বেগটো থৈ কাপোৰযোৰ সলাই হাত মুখ ধুই লগৈ বৰদেউতা মই ভিতৰলৈকে গৈছোঁ যোৱা যোৱা মই আচলতে এনেই কৰি আছো ছোৱালীজনী মই চিনিয়ে পোৱা নাই নহয় ভাল কথাটো হ'ল কিয় আপুনি আমাৰ সুভদ্ৰা মাহীক চিনি নাপায় চুলিত ৰং কৰা মানুহজনী যে পাওঁ তেখেতৰে ডাঙৰ ছোৱালী ভ্ৰমণটোত আমাৰ লগতে যাওক বুলি মতাই পঠিয়াইছিলো ভালেই কৰিলা ছোৱালীজনীৰ পঢ়া শুনা কেতিয়াবাই শেষ এতিয়া মহাদেৱে তাইৰ বিয়াৰ বাবে ফাৰ্নিচাৰৰ কাঠহে গোটাইছে বৰ লায়েকৰ ছোৱালী যেন পাইছো বৰ ভাল দেউতা মহাদেৱে আৰু মাহীদেৱে মোৰ আগত কি কয় জানে
কি কয় তেওঁলোকৰ কুমকুমক আমাৰ কৃষ্ণলৈ দিবলৈ বৰ মন হেৰি উঠকচোন উঠক হেৰি উঠকচোন উঠক কি হ'ল গাড়ী আহিলে নেকি নাই আহা বস্তু এটা দেখুৱাবলৈহে আপোনাক উঠাইছো কি বস্তু চাওকচোন কি চাদৰ কি চাদৰ ভাল লাগিছে ন ভাল লাগিছে শুই থাকা ৱা কি মানুহ এইটো ইমান নকৰা নে কাইলৈ গুৱাহাটীলৈ যাম নহয় সেইকাৰণে ভনীজনীৰ পৰা ভাল এখন চাদৰ লৈ আনিছো সেই বস্তুটো এতিয়া মাছ নিশাখন দেখুৱালে হয় নেকি শুই থাকাচোন এই টোপনি দেখোন নাহে চকুকেইটা মুদিলে মোৰ কিবা গাড়ীখন অহা অহা যেন লাগে গাই বুলি তুমি আমাৰ টোপনি ক্ষতি কৰি মাৰিবা নেকি শুই থাকা টোপনি ধৰা নহয় কৃষ্ণ হৈ যাওঁ 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 গুৱাহাটীলৈ হৈ যাওঁ হেৰা কি কৰি আছ গাড়ী কেতিয়াবাই পালেহি কি যে মানুহ এইটো প্ৰেছাৰ টেবলেটটো শান্তিত খাবলৈ নিদিয়ে তই যাৱই নেকি অঁ তহঁত আহি থাকিবি মোৰ কাৰণে খিৰিকীৰ কাষত চিট থবি হ'ব আগতে আহচোন বাৰু কৃষ্ণ শুনাচোন কি নব কুমকুমৰ কাৰণে ভাল চিট এটা ৰাখিবা দেই ভাল চিট মানে তাই আমাৰ ইয়াত অচিনাকি আনৰ লগত অলপ অসুবিধা পাবতো তোমাৰ লগতে বহুৱাই ল'বা কুমকুম তাইক নহ'লে এতিয়াই তোমাৰ লগতে লৈ যোৱা কুমকুম মানে অলপ ফ্ৰী হ'ব পাৰিব অ বাইদেউ তই কৃষ্ণৰ লগতে আগবাঢ় এতিয়াই আগৈ মোৰ লগত চাউলৰ বস্তা উঠালেহে হ'ব বাছত বস্তু উঠাবলৈ আছেই মামা টানকে মান মানুহবোৰৰ একেবাৰে কাণ্ড জ্ঞান নাই মুখখন থকা বোলে য'তে ত'তে পিকাব লাগে নে খৰিবোৰ দেখোন লোৱাই হোৱা নাই খৰি এই জগতে গুৱাহাটীত গেছ ফিটিং কৰি থৈ দিছে থকা মেলা খোৱা চব ব্যৱস্থা একদম ফাৰ্ষ্ট ক্লাছ এইটো ক'ত লওঁ গাড়ী ডিকিতে লওঁ নে মোৰ চিটৰ তলতে লওঁ এইটো আপুনি কি আনিলে মোৰ গাড়ীখনত তাই আকৌ গুৱাহাটীলৈ নিওঁ গুৱাহাটীলৈ কিয় সেই যে মোৰ হিৰ' মেজেষ্টিকখন কি হ'ল সেইখনত সেইখনত টায়াৰ ফাটি কিবা ঢৌচিয়াই দিলে নহয় ইয়াৰ মেকানিকে বনাইছে পিছে একো কাম নাই এতিয়া সেয়ে ব্ৰহ্মপুত্ৰমে ঠাইৰ নিচিনা এফালে পাতিলে এফালে ভাঙে এতিয়া এইটো পেলাই দিয়ক গুৱাহাটীলৈ যাওঁতে নতুন এটা কিনি আনিব মোক চম্ভালি কথা কবি এইটো যদি মই পেলাই দিওঁ এতিয়া মানুহবোৰে দেখোন ঘৈণীয়েকবিলাককো পুৰণি হ'লে পেলাই দিব লাগিব এইটো মই গুৱাহাটী মেকানিকৰ সৈতে বনাম আকৌ ঠিকেইটো তুমি এটা কাম কৰা গুণকা চিটৰ তলতে বঢ়িয়াকৈ সোমাই দিয়া তেতিয়াহে বৰ লগতে টায়াৰটোকো চাই যাব পাৰিবি জোনালীহঁত দেখোন এতিয়াও আহি নাপালেহি তাকেতো গৈছো মা বিচনা চাদৰ আৰু গাৰু কিলিপ ললি মই কিন্তু আনে খোৱা কাপোৰত শুব নোৱাৰো দেই সৌজন্য বানানটোও ভুল শিক্ষামূলক তীৰ্থভ্ৰমণ হেৰি আমাৰ এতিয়া কি কৰে বহু গৈ ইয়াতে থিয় হৈ থাকো ইয়াত থিয় হৈ থাকিলে গুৱাহাটী পাবাগৈ নে বোৱাৰী যোৱা পাছৰ চিটত নহয় আগৰ চিট এটা চাই বহুৱাই দিয়া যোৱা সেৱা কৰিলে যে মানে শুভ কামলৈ ওলালে ডাঙৰক বোলে সেৱা কৰিব লাগে যোৱা আৰু কোন থাকিলে কোন এইটো গুণেশ্বৰ এইটোৱে আৰ কৰি আছিলে ধৰিবই পৰা নাই কি আছে গুৱাহাটী পানী চব দুই নম্বৰ নহয় হয় নেকি মোকো 2 গিলাচ মান খোৱাবা হ'ব ঘূৰি আহি কিন্তু ধাৰ মাৰি দিব লাগিব গাড়ী দেখোন মানুহতে শেষেই হ'ল ঘূৰালে নে মই নকৈছো বোলো ঘূৰাব ভাগে কাইলৈ উঠাই দিয়ক তাক ক'লে নুশুনে মানুহজনী জানে মোৰ ঘনী আছে বুলি গাড়ী চলাই নাই বমি ষ্টাৰ্ট হ'লে
আহিলি এইখিনি আহোঁতে অৱস্থা কাহিল নহয় না দাদাইদেউক আগত দিবা তুমি মই বহিম পৰিল কোন পৰিল নাই 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 বল বল ধেতেৰি ভাল ধুমকলা দেই এডাল এ বেগডাল ধৰকচোন দিয়া 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 নবৌ পালাহি হ'ব হওক সেইফালে যাওক যোগাযোগ তাতে উঠাই কথা আছিলে পাই গ'লি ঠিক আছে ঠিক আছে আগলৈকে কৃষ্ণ চব মানুহ আহি পালেহি এতিয়া মানুহৰ মূৰবিলাক গন্তি কৰি গাড়ী চলাই দিব লাগে আমাৰ জোনালী আহিলি বহিয়া ড্ৰাইভাৰ দা গাড়ী চলাই দিয়া কৃষ্ণদা শুনাচোন বহা আকৌ তোমাৰ কাৰণে চিট ৰাখি থৈছো নহয় ৰ'বা মানুহখিনি আগতে ঠাণ্ডিত লগাই লওঁ দাইটি দাইটি তুমি আগতে বহাই বলা মই আগে অহা নাই নহয় এই কলীয়া ভ্ৰমণৰ দলং হওঁতেই মই এইবাৰহে যদি পাৰ হ'ব পাৰো আৰু দাইটিয়ে আগত কৈও নুশুনা হ'ল আজিকালি জীয়েকক অকলশৰে নেৰে দাইটি তুমি গাড়ীটো চিটত বহিবা হা সেইটো হ'ব লাহে লাহে ধৰি ল'বা বহা ইয়াত বহিলে একো চিন্তা নাই টিয়েৰাও লগতে আছে দেই বাইদেউ কুৰিটিয়া ৰচোন বাৰু কৃষ্ণ কি হ'ল মই চাই আহোঁ ৰচোন আগৰ পৰা উঠাই পেলাম বুজিছ নাই পইচা থাকিলে ঐ কি কি এইটো মনে মনে খাই পেলাচোন নাখাওঁ দেই এতিয়া আৰু গাখীৰ খোৱাৰ বয়স আছে নেকি জোনালী ঐ আমালে যে একো নানিলি আমি কিবা তোৰ শত্ৰু হলো নেকি বমিৰ কাৰণে ভমিন্দাহে খাইছিলো খাবি যেনেকৈ মৰমী ঘূৰে যেনেকৈ মৰমো গোপনে বাঢ়ি তেনেকৈ বহাগহাৰ বাতৰি পায় টিক 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 ঘড়ীৰ কাটা ঘূৰে যেনেকৈ মৰমী ঘূৰে যেনেকৈ মৰমো গোপনে বাঢ়ি তেনেকৈ বহাগহাৰ বাতৰি পায় পখিলা উৰাৰ দৰে মন মোৰ উৰি ফুৰে পখিলা উৰাৰ দৰে মন মোৰ উৰি ফুৰে উশাহে নিশাহে তোমাক সাৱটিলো আশা বাঢ়ে কাষত পাবলৈ আশা বাঢ়ে কাষত পাবলৈ টিক 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 ঘড়ীৰ কাটা ঘূৰে যেনেকৈ
মনৰ ভৰ দুপৰতে গুণ 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 ভোমোৰা গীত জোৰে যেনেকৈ মৰমী জোৰে যেনেকৈ বুকুতে মৰমে খুব তোলে তেনেকৈ যৌৱনৰ ভৰ দুপৰতে মনৰ চানে কি মেলি হেঁপাহৰে ফুল তুলি মনৰ চানে কি মেলি হেঁপাহৰে ফুল তুলি সঁচা কৰিবানে সপোনবোৰ আঙুলি মোৰেনো হৈ জীৱন নভৰি মোৰেনো হৈ জীৱন নভৰি গুণ 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 ভোমোৰা গীত জোৰে যেনেকৈ মোৰো একো খোৱাই নহ'ল ইমান খৰধৰ হ'ল একেবাৰে জানা ৰাখিবাহে আমিও ডায়েবেটিছ থকা মানুহ আগৰ ধাবাত ৰখাই দিম ৰ'ব চাহু খোৱা হ'ব গুৱাহাটী পালেহি নেকি আৰু এঘণ্টামানৰ বাদ আছে নেকি বাইদেউ মই আগতে দুবাৰমান আহিছো নহয় আমাৰ ইহঁতৰ ডাঙৰ দাদাকে তাতে চাকৰি কৰে কাহিলীপাৰাত থাকে ৱা জোনালী জোনালী নামিবি নে শুই থাক চাবি আকৌ টোপনিতে হাত মোৰ বাহিৰলৈ নুলিয়াবি কৃষ্ণদা তুমি আকৌ কলৈ যোৱা 1 মিনিট পাছৰ পৰা আহোঁ তুমি বহাগ দিছা মই আহি আছো এতিয়া আহিম জোনালী ঐ জোনালী জোনালী ঐ জোনালী যোগদাইতি গাঁৱৰ শৰণ ভজন নোলোৱা মানুহে দিয়া কেঁচা পানীকণো নোচোৱা এতিয়া ইয়াত সেই অচিনাকি কাৰিকৰে বনোৱা পৰঠাবিলাক বিৰাট চোতা আছ ন এইহেন গুৱাহাটী যাত্ৰাত সেইবিলাক নিয়ম কানুন মানিব পাৰি নেকি পৰঠা ৰুটি আৰু এখন লাগে বুলি কবি যা কুমকুম কৃষ্ণদা তুমি অহাৰ পৰা ভালকে মাত এষাৰো দিয়া নাই কাষত বহালে সেই কলা মানুহজনক মই কিন্তু তোমাক বিৰাট বেয়া পাইছো দেই বেয়া নাপাবা কুমকুম তোমাক মই বস্তু এটা বিচাৰিম দিবানে দিম আকৌ কোৱাচোন কাকো নকবা কিন্তু মনে মনে দিবা
কোৱা আকৌ তোমাৰ লিপষ্টিকটো হা লিপষ্টিক মা দেউতাৰ কাণ্ডবোৰ চাওকচোন কি হ'ল চাহত বেছিকৈ চেনি খালে নেকি তাতকৈ বেছি বেয়া কাম এটা কৰিলে মানে দেউতাই ভালদৰে জানিব লাগে যে কৃষ্ণ আৰু জোনালীৰ কথাবোৰ লৈ আমাৰ দুইখন ঘৰৰ মাজত কিবা এটা খেলি মেলি চলি আছে এতিয়া দেখ দেখকৈ সিহঁতৰ লগত এনেদৰে বহি থাকিলে মানুহে কি বুলি ভাবিব আমিনো কি বুলি ভাবিম ৰবা মই এতিয়া মাতি আনোগৈ অ' বাইদেউ খোৱা বোৱা ঠিকেই পাইছেনে অঁ ঠিকেই আছে অঁ। এই মানুহজনী অকলে এৰি থৈ আহিলি যে মোৰ ঘূৰালে একো নহয় থাকিবলৈ দিয়কচোন হেৰি, এইফালে আহকচোন ক'লৈ এইফালে আহক বুলি কৈছো নহয় হেৰি এইকাৰণেই কওঁ বোলো এইবোৰ মানুহৰ লগত জোখতকৈ বেছি মিটিয়ালি কৰিব নালাগে আমাৰ লগত বহিলে তেওঁলোকৰ চহকী নাকটো কটা যায় যেনিবা আৰু এই কৃষ্ণ বোলাটো অ' নমস্কাৰ নবৌ এইবিলাক কথা ইয়াক নজনে কি কৈছে ৰবা হেৰি শুনক এতিয়াৰ পৰা কৃষ্ণৰ বাপেকডালক আপুনি লেঞ্চেলাই ককাই দেউ মাতি থাকিব নালাগে দেখিলি নে যোগেশ্বৰ মানুহজনে কথাবিলাক কোনফালে পলাইছে দেখিছ কৈছে শুনা আপুনি এইটো কাম কৰিব নাপায় নহয় কিয় মই কি ভুল কৰিলো তোলন মোৰ লগৰ মানুহ মই সিহঁতৰ লগত নাথাকি ক'ত থাকিম বাৰু আপুনি জানিবই লাগে সিহঁতৰ লগত এনেকৈ হলি গলি কৰাটো মই অকণো পচন্দ নকৰো যোৱা ৩৫ বছৰে তোমাৰ পচন্দ অপচন্দ একো গম নাপালো আজি এদিনতে ক'ত গম পাম হে চব উঠি যদি যাবলৈ দিয়া মোক এৰি নাযাবি ৰখা ৰখা কৃষ্ণ কৃষ্ণ মোক বাৰু এৰি আহিব লাগে নে বাৰু কি কৰি থাকা হে বৃন্দাবন পাছৰ পিছে পিছে দৌৰোতে ভাগৰে লাগি গ'ল শীত পখিলা থকা ছোৱালী কত দেখিলা কত কোনে ক'লে বোলে কৃষ্ণই জোনালী কি হৈছে হ'বলৈ কিটো আছে বাছখন আহি পালেহি মই এতিয়া যাওঁ বুলি যাব নোৱাৰো নহয় তাক তই কথাটো বুজা নাই কিয় মোৰ ওপৰত আশা কৰিয়ে গাঁৱৰ আধাখিনি মানুহ আহিছে মইতো গোটেইখন লৈ ফুৰিব লাগিব চাৰিওফালে আহিলে যেন পাইছো আহিলে এতিয়া পিছত কবি দাদাদেউ পালেহি মই মানে ৰাতিপুৱাৰ পৰা আগতে কওক কোন পালে কি সৰু পানী চোৱা জেগা সেইটো এইফালে চিধা গৈ ঘূৰি দিব অকণমান ঘূৰি দিলে হ'ল কি যে হ'ব খুৱাইদেউ আহিলে আহক চব হেৰি কৰি থৈছো চিন্তা কৰিব নালাগে চিধা আহি পালো জগতা কেতিয়াবা আহিলি নেকি বিজনেছ বাদ দি তহঁতৰ কামত লাগি ফুৰিছ বুজিছ নাই ব্যৱস্থা চব ঠিক হৈ আছে একো চিন্তা কৰিব নালাগে শুন খিচিৰি বনাবলৈ দে আমি সকলোৱে খাম আৰু ইয়াৰ পৰা ওলাই যাম বুজিছ নাই তহঁতে অকণমান লাগি দিব যা সোনকালে যা
অ' জগত অ' তই চাগে ইয়াত কেতিয়াবা পৰা খেৰা হৈ আছ ন ৰাতিপুৱা ইয়াতে সকলোৱে থকাৰ ব্যৱস্থা কোনে কৰিছে মই হে সেইকাৰণে গাঁৱৰ ডাঙৰ মানুহ দুজনমান গুৱাহাটীত থকাটো জগত আছ ঘিলা পিঠা লৈ আহিছো ঘিলা পিঠা বল 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 পানী পৰিষ্কাৰ পৰিচ্ছন্ন মোৰ গাটো দেখোন ভাল লগা নাই পেটটো চেকুট মাৰি ধৰিছে কি মুস্কিল এতিয়া গোটেই মানুহখিনি দেখোন ওলাই যাবই আপোনালোকে গৈ থাকক মই ঘুমতি নামাৰিলে নোৱাৰিছো আৰু জান অতখন ধন ভাঙি মই তোমাক এতিয়া ইয়াত শুবলৈকেহে আনিলো নেকি তুমি একো চিন্তা নকৰিবা মই আছো নহয় কাইলৈ ৰাতিপুৱাই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম দে বা এতিয়া তোমাক সেই খিচি অকণমান খাই ল'লে তোমাৰ গাটো টনকিয়াল হৈ যাব মনত জোৰ বান্ধা উঠা 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 কোৱাচোন আমাৰ লগত ফুৰি কেনেকুৱা লাগিছে ভালেই লাগিছে পিছে যোৱাবাৰ মামাহঁতৰ লগত কোচবিহাৰলৈ গৈহে বেছি ভাল লাগিছিল এতিয়া তুমি তেনেকৈহে ক'লানে আৰুনো কেনেকৈ ক'ব ফুৰিবলৈ আহি এনেকৈ এনেয়ে বহি থাকিলে আমনিটো লাগিবই ঠাই চাবলৈ আৰু সময় নোহোৱা হৈছেনে আমাৰ লগত গৈ বেয়া পালে কৃষ্ণৰ লগত গৈ ফুৰি আহিলেই হ'ল তেওঁনো সময় ক'ত অহাৰে পৰাচোন আনৰ লগতহে ব্যস্ত বুজিছ বাইদেউ নহা হ'লেই ভাল আছিল নেকি ফুৰিবলৈ আহি এনেকে চোৱা চাফা কৰি থাকিলে নহয় নহয় ফুৰিবলৈ ওলাব লাগে ফুৰিবলৈ মন থাকিলে নিজে ওলাই গ'লে হ'ল লোকক কেলে আজৰি ফুৰিব লাগে ঐ ধন্তি কথা কৈছে চাচোন মই যেন ইয়াত অকলে ফুৰিবলৈহে আহিছিলো চুপহি সকলো কথা জানি বুজিও নবৌয়েকৰ ভনীয়েকজনীক লগত লৈ আহিছে মই চাহে আছো চব কথা এতিয়া নাযাওঁ কেলে তাইৰ লগত ফুৰিবলৈ ঐ মুখত যিহকে আহে তাকে বলকি নিদিবি দেই তাইক মই আনিছো নেকি বাছৰ ওপৰত মাল বস্তু অনা দি নবৌয়েহে লৈ আনিছা বল বল বাছলৈ বল এতিয়া চুপনি মাৰি থাকিবলৈ সময় নাই নহয় ধন্তিয়া আজিয়ে মোৰ মালখিনি আনলোড কৰি দে না ৰাতিয়ে কেছ দি দিম ৰাতিয়ে কেছ হ'ব হৈ যাব সেইবিলাক চিন্তা কৰিব নালাগে হেৰি নহয় মিনিষ্টাৰ ছাৰৰ বস্তুখিনি ডেলিভাৰী দিয়া হ'ল নে নাই হ'লতো ঠিক আছে এতিয়া থ হ'ব দে ঐ গুৱাহাটীত বিজনেছ কৰিলে 1 মিনিট সময় পোৱা নাযায় তহঁত বুলিহে চব কাম বাদ দি এৰি থৈ আহিছো বুজিছ চব আহিলতো আহিল আচ্ছা শুন এটা কাম কৰিম প্ৰথমতে আমি বালাজী মন্দিৰ গৈ জালুকবাৰী হৈ একেবাৰে নৈঘাটত উঠিম কৰি তাৰপিছত উমানন্দ সময় আছে হৈ যাব ওচৰৰ দোকানবিলাকত 2-এটা বস্তু কিনিব পাৰিবি বুজিছ নহয় এতিয়া ব'ল আচ্ছা ড্ৰাইভাৰটো ক'ত আছে ড্ৰাইভাৰ ষ্টাৰ্ট কৰ চলাব লাগিব ইয়াতে নৰনাৰায়ণ চিলাৰায়ৰ নিচিনা বীৰ পুৰুষৰ পদধূলি পৰিছিল মহাবীৰ লাচিতে এই শৰাইঘাটতে মোগলক পৰাস্ত কৰিছিল জগত এই ঠাইডোখৰৰ নাম কি ৰাজীৱ চক লাচিত চক বৰ ভাল নাম ৰাখিছে দেই নালাগে নহয় কুমকুমে তোমাক উপহাৰহে দিব বিচাৰিছে এইটো বান্ধি দিয়ক ইয়াত 100 টকা আছে আমাৰ কৃষ্ণক একেবাৰে চিনিবই নোৱাৰা হ'ল কুমকুমে তোমালৈ ইমান ধুনীয়া চোলা পচন্দ কৰিলে দেখিলা তহঁতি অলপ তললৈ যাচোন মই আহি আছো ঠিক আছে বল নোৱাৰি আৰু ইয়াত মইনা
ৰাতিপুৱা 5 বজাৰ পৰা গধূলি 5 বজালৈকে চকাৰ ওপৰত চলিতে আছো হেও 5খনকে বিয়া পাতিলৈ ইমান ভাগৰ নালাগিলহেঁতেন সেয়া কথা এটা সুধো তোমাৰ পিছে হেৰি আছে নে নাই কৰিব নালাগে মোৰ কিন্তু এনেকুৱা মধুৰ সম্পৰ্ক গঢ়ি দিয়াত নাম আছে গুণা তই ইয়াতে আছ ভাত পানী নেখাও হবলা ঘনীয়াজনী ৰৈ আছে ঐ তেখেতসকলকো ভাত পানী খাই ল'বলৈ ক খাব লাগে আৰু শুব লাগে ৰাতিপুৱাই যাত্ৰা কৰিম নহয় আকৌ ঐ বল যাওঁ বল ৰূপহী কওক নব তোমাৰ লগত এটা মোৰ জৰুৰী কথা আছিল কুমকুম তুমি ভিতৰলৈ যোৱাচোন তুমি বেয়া নাপাবা ৰূপহী মই মন কৰিছো আজি কিছুদিনৰ পৰা তোমাৰ ছোৱালী জোনালী আৰু আমাৰ কৃষ্ণ বেছি কাষে কাষে থকা হৈছে কথাটো মোৰ অকণো পচন্দ হোৱা নাই আপুনিও বেয়া নাপাব নব ময়ো কম বুলি ভাবিয়ে আছিলো কৃষ্ণক কথাটো ভালদৰে বুজাই কব বৰকৈ হলিগলি কৰিবলৈ চেষ্টা কৰাটো ময়ো ভাল নাপাওঁ কৃষ্ণক কিয় বুজাব লাগে অজলা ল'ৰাটোক পাকঘৰৰ জুতি লগাই কোনে মতলীয়া কৰিলে পূৰ্ণিমা ডাঙৰ মানুহে কথা কৈ থাকিলে সৰুৱে মাজতে মাত লগাব নেপায় আৰু তোমাৰ সেই এলাই বাদু দৰটো মোৰ জোনালীতকৈ বহুত গুণে তলত কি ক'লে আপুনি এলাই বাদু সেইকাৰণে আপুনি তাক ঘৰ চপাব খুজিছে চি কটা কাণ কটা যোৱা কথা নব পূৰ্ণিমা এইটো হ'ব এইবিলাক কথা এতিয়া ৰাজহুৱা কৰিব নালাগে গোটেইখন বন্ধ হ'ব এওঁলোকক কৈ দিয়ক গুণা ককাইদেউ চহকী মানুহৰ লগত সম্বন্ধ কৰাৰ আশাত নিজৰ ছোৱালীক এইদৰে ব্যৱহাৰ কৰিব নাপায় কি ক'লা মোৰ ছোৱালী নব মানুহজনীক বেছি বেয়াকৈ কোৱা হ'ল নেকি বোৱাৰী তুমিতো তেনেকৈ ক'বা বুলি মই ভবাই নাছিলো কথাটো বেয়া হ'ল নেকি এওঁলোকৰ আচল কথাবোৰ আপোনালোকে গমেই নাপায় ছোৱালীক ঘৰ সোমোৱা দি আমাৰ অজলা ল'ৰাটোক কেতিয়া নি ঘৰ সোমোৱাবগৈ গমকেই নাপাব আপুনি অকণো চিন্তা নকৰিব মা সকলোবোৰ মোৰ ওপৰতে কৃষ্ণৰ পৰা জোনালীক মইহে আঁতৰাব পাৰিম মা কি হৈছে তোৰ মা এনেকুৱাখন কিয় কৰিছ তোৰ কাৰণে আজি সিদিনাৰ ছোৱালীজনীয়ে মোক ইমান অপমান কৰিলে মানুহৰ মাজত জোনালী মই তোৰ মাৰ হৈ কাবকে মাতিছো তই কৃষ্ণক আৰু লগ নধৰিবিও যিখন ঘৰে তোক মোক তোৰ বাপেৰক সন্মান দিব নাজানে মানুহ বুলি জ্ঞান নকৰে সেইখন ঘৰৰ লগত তই সম্পৰ্ক নাৰাখিবি জোনালী তোক মই কামকে মাতিছো জোনালী অন্তত আমাৰ ঘৰখনৰ সন্মানৰ কাৰণে তই কৃষ্ণক পাহৰি যা জোনালী তই কৃষ্ণক পাহৰি যা জোনালী মনতে পৰেনে দেখিছে না হয় টুপি পাওঁ চাই যাক দেখি যাওঁ বাপৰে বাপ এই আমাৰ গাঁৱত হ'লে বুজি ইয়াত দেখিছ জোনালী ৰবাচোন নব কওকচোন তুমিতো গম পাইছাই তোমাৰ আৰু কৃষ্ণৰ কাৰণে দুইখন ঘৰত কিমান অশান্তি হৈছে তোমাৰ মাৰ লগত আমাৰ মাৰ কালি অকমান তৰ্কাতৰ্কিয়ে হ'ল তুমি জনা বুজা ছোৱালী সেইবাবেই কৈছো
তোমালোকৰ অলপ ভুল সিদ্ধান্তত দুয়োখন ঘৰ খানবান হৈ যাব। কৃষ্ণকতো দেউতাই তেজ পুত্ৰ কৰিব আৰু মাৰ হাৰ্টৰ অসুখ জোনালী। ভগৱানে নকৰক যদি মাৰ কিবা এটা হৈ যায়। কৃষ্ণৰ ঘৰৰ পৰা বিয়া ঠিক হৈ আছে। কুমকুম, বাইদেউ এফালে আছোন। এওঁ আমাৰ ঘৰৰ হ'বলগীয়া বোৱাৰী। হ'ব যা চাগৈ। তাৰ বিয়াখন নাভাঙে। তুমি যদি কৃষ্ণক সঁচাকৈয়ে ভাল পোৱা আৰু তোমাৰ মা দেউতাক ভাল পোৱা তেন্তে কৃষ্ণক একেবাৰে পাহৰি যোৱা। দুয়োখন ঘৰৰ ভালৰ বাবে এইটোৱেই শেষ ৰাস্তা জোনালী। ইমান মৰম লগা ল'ৰা দুটা। তোমালোকৰ নাম কি? মোৰ নাম অৰ্পিত চক্ৰৱৰ্তী। মোৰ নাম শুভঙ্কৰ বৰুৱা। ইমান ধুনীয়া নাম। পিছে তোমালোকৰ চোলাত যে লিখা আছে এয়া আলোহা, এইটো কি? আলোহা এটা মালয়েছিয়ান কোম্পানী। অসমত ইয়াৰ বহুত কেইটা ইনষ্টিটিউট আছে। আমাক তাত স্পিডি আৰু কাৰেক্ট এৰিথমেটিক শিকায় এণ্ড অভাৰঅল ব্ৰেইন ডেভেলপমেণ্ট। ঠিক আছে, মই তেতিয়াহ'লে তোমালোকক প্ৰশ্ন এটা সুধো। তোমালোকে কিমান স্পীডত ক'ব পৰা চাওঁ। হ'ব 355 × 466 কিমান? 165430। বাহ, সঁচা স্পীডি। শুনিলি বাইদেউ? ঐ ধন্তি, জোনালীৰ কি হৈছে? ৰাতিপুৱাৰ পৰা দেখোন মন্ত্ৰ মৰা। তোক কিবা কৈছে নেকি? মোক একো কোৱা নাই আৰু মইনো কেনেকে জানিম? তোৰ নিজৰ প্ৰতিমাৰ কথা তই নিজেহে গম পাবি। ঐ শোনে ভুমুকিয়াই, ঐ খালে ভুমুকিয়াই, ঐ চেঙাই ভুমুকিয়াই গাত, ঐ মনৰে ভিতৰত তোমাৰ অগা দেৱা, ঐ দেহি শুনাইছে নাই মইনা, ঐ সদায় পৰি থাকে মন। কান্দে ধনেশ পক্ষী প্ৰতি মাঐ গছৰে, ধুন্দহতে ঐ গছৰে, ধুন্দহতে খায়ে নুগু চাবলে ভোক, ঐ মোৰে মনৰ পক্ষী প্ৰতি মাঐ কান্দেনো, দুখতে ঐ কান্দেনো, দুখতে চাবলৈ যাম তোমাৰে মুখে ঐ প্ৰতিমা, ফুলে বৰণীয়া পাতে সেউজীয়া, তোমাৰ প্ৰতিমা মাতে মৰমীয়া, মাতে মৰমীয়া। কান্দে বগল
লোকৰ কথা শুনি প্ৰতি মাঐ কিমান দিন থাকিবা ঐ কিমান দিন থাকিবা ঐ কেতিয়ানো মাৰিবা লেটা ঐ প্ৰতিমা ফুলে বৰণীয়া পাতে সেউজীয়া তোমাৰে প্ৰতিমা মাতে মৰমীয়া মাতে মৰমীয়া মই আকৌ এপল' হস্পিটেল মাদ্ৰাজ আৰু দিল্লীত থকা বুলিহে জানিছিলোঁ গুৱাহাটীত এপল' কিবা এটা আছে বুলি নেজানিছিলোঁ নহয় এই কথাটো যদি জগতে কেনেবাকৈ আমাক ঘূণাক্ষৰে এবাৰো ক'লেহেঁতেন নহয় আমাৰ এওঁক ইয়াত দেখুৱাব পাৰিলোহেঁতেন নহয় কথাটোৰ ভিতৰত খুব পোষ্ট কৰি আহোঁ ব'লা 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 ডাক্তৰ চাওক লগ পামনে হয় পাব ছাৰ আপোনাৰ পেচেণ্ট আছে আহক আপোনালোকে ঠিকেই ভাবিছে এইখনেই সেই বিখ্যাত এপল' হস্পিটেলৰ গুৱাহাটীৰ এটা শাখা আমাৰ ইয়াত বহু কেইগৰাকী ভাল ভাল ডক্টৰ আছে আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ সকলোবিলাক সা সঁজুলি আছে পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে ছাৰ মই কথা এটা সুধিবলৈহে আপোনালোকৰ ওচৰলৈ আহিলোঁ হয় কওক আৰু মোৰ মানুহজনী পুটুক বমি হয় আৰু মূৰ ঘূৰাই থাকে একদম হাইৰাণ হৈ গৈছোঁ আপুনি একো চিন্তা নকৰিব মাত্ৰ তেখেতক আমাৰ ইয়ালৈ লৈ আহক আমি তেওঁক চাম এক্সৰে ব্লাড টেষ্টৰ পৰা এণ্ডস্কোপিলৈকে সকলোবিলাক ইয়াতে হ'ব খুব কম সময়ত কম খৰচত আগতে তেখেতক লৈ আনকচোন গুৱাহাটী যাত্ৰা ভাল ধন্যবাদ ছাৰ অ'কে থেংক ইউ তাক ঘূৰি আন ঐ তই আগতে গুৱাহাটীলৈ ভাল কথাটো কৈছ বাইদেউ পূবে লখিমপুৰ আৰু পশ্চিমে তেজপুৰ এইখিনিতে হয় জীৱনৰ আধা বয়স গ'ল আগতে কেইবাৰ আহিছ মোৰ ইমান হিচাপ নাই তথাপিও ধৰ বছৰ 2-3বাৰ অহা হয়েই সেইকাৰণে কয়দেউ তই থাকিলে ইয়াত চিন্তা কৰিবলগীয়া নাই ইয়াত ৰাস্তা পাৰ হ'বলৈকে ভয় নহয় হয়তো হয় ককাইদেউ ইয়ালৈ আহি পেলাই আমাৰ বয়সবিলাক বাৰু এবছৰমান কমি যোৱাৰ নিচিনা লগা নাই নে মোৰ গুৱাহাটীলৈ অহাৰ চখ নাই মানে এই আহি পেলাই সমনীয়াৰ লগত 2-4 দিন ফূৰ্তি ফাৰ্তা কৰি যাওঁগৈ আৰু হৈ যোগেশ গধূলিলৈ কিবা এটা যোগাৰ কৰাৰ কথা কৈছিল যে চিন্তা কৰিব নালাগে কয়দেউ জগতে চব যোগাৰ কৰি থৈছে দেখি ই কিন্তু বৰ সাংঘাতিক ল'ৰা দেই ককাইদেউ বল নহ'লে সেই শাক পাচলিকে দৰাং বল বল ভাইটি এই বিলাহী কেনেকৈ দিছা 15 টকা 15 টকা ঠিকে আছে দেখোন আমাৰ তাতে কেজি 10 টকা চোন কেজি নহয় দাদা 15 টকা পোৱা 15 টকা হে কি কোৱা হে মানুহ মাৰিবা দেই বল 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 আহ বাপৰে ভগৱান আবু বল আজি মোক বৰ বচালি হ'ব দে যা কি হ'ল মুখখন দেখোন কেহেৰাজ বনৰ নিচিনা হ'ল কি কম গুণ তহঁত নিজৰ মানুহ মুখত ফাঁকি দিয়াৰ একো লাভ নাই গুৱাহাটীত ডাঙৰ বিজনেছ কৰোঁ বুলি মই তহঁতক ফাঁকি দি আছিলোঁ যোৱা 4 বছৰে অফিচাৰৰ ঘৰত গেবাৰী খাটি মৰিলোঁ কিন্তু ক'ত চাকৰি পাবি ক'ত চাকৰি পালোঁ একো নাপাই এই পাচলি বেপাৰকে তহঁতে মোক মাফ কৰি দিবি
ধেতেৰিকা সেইটো এটা কথা হ'লনে ঐ এইবিলাক তই বাদ দে তই সৎ পথাৰে কাম কৰিছ মুকলি আকাশৰ তলত বিজনেছ কৰিছ টেবুলৰ তলে পইচা লোৱা নাই নহয় এইবিলাক কথা এতিয়া বাদ দে চব মানুহ কলাক্ষেত্ৰত ৰৈ আছে বল আমাৰ অলপ পলমে হ'ল নেকি গোটেই বজাৰ উঠাই আনিলে যেন দুই এটা বস্তুহে কিনিলো বহুত বস্তু থাকিয়ে গ'ল আচলতে এনেকে লগে ভাগে আহিলে বস্তু কিনিব নোৱাৰি নহয় মনৰ পচন্দ বস্তু ইমান থাকি গ'ল জানানে আমি ফালৈ কাটি ভালেই কৰিলো ডাক্তৰ তালৈ গলো জগতৰো বিজনেছ চাই আহিলো হয় নেকি না তোৰ খাদ্যৰ ধন বাপেৰটো আহিল এতিয়া আৰু মোৰ কাম নাই কি হ'ল নাই তোৰ জীয়েৰ বৰ ধুনীয়া হৈছে কেতিয়াবা লৈ যাম বাপেকে কাৰ জীয়েকৰ ৰূপৰ বৰ্ণনা কৰিছ কৃষ্ণ বুঢ়াটোৱে শুনিলে যে শুনো মানে তোতকৈ ভালকে শুনো শুনি পোৱা মেচিন গুৱাহাটীতে পাই কিনি লৈছো শুনা হৈ গ'ল অহা বাৰলে মধুৰ সম্পৰ্কটো স্থাপন কৰিবানে কি কথা এটা মনত পৰিছে মাজে মাজে ইমান কামোৰ মাৰি ধৰে কি ক'বা কওক কি আপুনি যে মোক মাতি পঠাইছে কওক আকৌ মই নহয় মানে মই ভাবিছিলো গুণক ইছৰাম কি যে কয় এতিয়ালৈকে দেখোন আপুনি মোক একো কোৱাই নাই ঘটক মাতিবলৈ হ'লেই নে ঐ পৰুক অলপ চাবি গাটো বৰ ভাল নহয় এই আহৈডাল পটাপট বল আহো তোৰ কি হৈছে হা একো হোৱা নাই এৰি দে এৰি দিম গোটেই জীৱনৰ কাৰণে ধৰিছো চব কথা নিজে ভাবি থাকিলে নহয় দুখন ঘৰৰ কথা আছে ঘৰে ঘৰে প্ৰেম পিছত হ'ব আগতে ক তই এনেকুৱাখন কেলে কৰি আছ মই চব অশান্তিৰ মূল মোৰ কাৰণে দুখন ঘৰৰ মাজত কাজিয়া পৰ্যন্ত হৈছেগৈ এতিয়া মোৰ কাৰণে তহঁতৰ ঘৰখনো ঠাণ্ডাত হৈ যাব তাতকে মই মৰি থকাই ভাল প্ৰেমত মানুহ নমৰে জোনালী প্ৰেমত মানুহ জি উঠে তই মোৰ লগত থাকিলে মই কালৈকো ভয় নকৰোঁ পৃথিৱীৰ সকলো মানুহে মোক বেয়া পালেও মই হাঁহি হাঁহি জীয়াই থাকিম মুঠত তই থাকিলে আমাৰ জগত কিন্তু বৰ কামৰ মানুহ দেই কাইদেউ ফটাফট কামবিলাক মেনেজ কৰি দিয়ে সেইটোনো কি আৰু তহঁত গোটেই মখা আহিছ তাৰোপৰি এইকেইদিন কিবা মই নিজেই গাঁওখনতে সোমাই থকা যেন লাগিছে জানো পাই তহঁতক ভালকে সেৱা সৎকাৰ কৰিব পাৰিছো
পাৰিছ এইবোৰনো কি ডাঙৰ কথা এই মাজনিশাখন বন্ধ দোকানৰ পিছফালৰ সৰু এবেগেতিয়া সেই খিৰিকীখনত টুকুৰ এটা মাৰিয়ে যে আমাক এই সংৰক্ষণ যোগাৰ কৰি দিব পাৰিছে সেই কথাটো কিন্তু মই জীৱনত নাপাহৰোঁ দেই কয়তো চব ভালে কুশলে গৈ আছিল নহয় পিছে সেই ৰাতি কাজিয়াখনে গোটেইখন বন্ধ কৰি দিলে তই কিহৰ কাজিয়া কথা ক'লেও গুণকান্ত গমেই নাপায় নে কি কেলে এফালে আমাৰ ৰূপহী নবৌ এফালে গুণদা নবৰ এই আমাৰ পূৰ্ণিমা আইদেউ মাজতে এই অভাজন মই গমেই নাপাওঁ যে মাইকী মানুহৰনো এইবিলাক কি কথা এই ভাল এই বেয়া আছে ডাঙৰ ৰহস্য আছে কি ৰহস্যডাল আছে একো নাই পথাৰ গুৰি কৰবাত কৃষ্ণ আৰু জোনালী ইটোৱে সিটোক ভাল পায় সেইটো কি ডাঙৰ কথা হাতী পোৱালি এটাই ছাগলী পোৱালি এটাক ভাল পোৱা নাই নহয় অৱশ্যে দাইটিহঁতৰ এইটো এটা ঘৰুৱা কথা আমি এই বিষয়ে মাত মাতিব নাপায় ঘৰুৱা কথা ঠিকেই কিন্তু ঘৰখনৰ মুৰব্বী কোন তোলন ঠিকেইতো ঘটনা এতিয়া এনেকুৱা ৰূপ লৈছেগৈ আমি মুৰব্বী দুটাইতো গম পোৱা নাই সেইটো মনে মনে তেওঁলোকে গম পাব লাগিলে আপোনালোক দুটাৰে কলিজা খাব কলিজা খাবলৈ কলিজা থাকিব লাগিবতো সিহঁতে আমাক কি বুলি ভাবিছে বুজিছে ককাইদেউ আমাৰ যদিও মাজে মাজে ইহঁতৰ কথা শুনাই থাকে নহয় মই একো মাত নেমাতো বুলিহে আৰু সহ্য কৰা নহ'ব আৰে বিয়াৰ পাছৰ পৰা প্ৰতিটো কামেই সিহঁতৰ মতে কৰিব লগা হৈছে এইবাৰ নহ'ব সিহঁতে জেদা জেদি কৰি ৰণ জিকাৰ আনন্দ ল'ব আৰু ল'ৰা ছোৱালী হ'লে কষ্ট পাই মৰিব এইটো নহ'ব তোলন তুমি মোৰ লগত আছো মানে আমাৰ গুণক বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ ক'বই পাৰো দেখোন ব'লা কিবা গণ্ডগোল হ'ব নেকি চাহ ভাই লছ চছ মই ঠিক কৰিছোঁ মই বৰ কষ্ট কৰিছোঁ মোৰ এটা দায়িত্ব আছে ভাই হয় খাইছ একো নহয় ইয়াৰ পিছৰ খেলখন চাই যা আজি পাৰ্টি ডাঙৰ হ'ব এক দুই তিনি নহ'ব গুণ জগ আজি গৰম পানীত ধৰি আহিলে যেন পাওঁ কওক কয়দেউ যা বৌৰক মাতি আন আৰু জগত হয় তই ইহঁত দুটাক মাতি আন হ'ব হেৰি এতিয়া আহকচোন কি হ'ল এইবোৰনো কি হৈছে হয়নে ৰ'বা গম পাবা নহয় মই যিবোৰ কথা শুনিছো সেইবোৰ সঁচা নে দেউতা আপোনাক মই কথাটো কম বুলিয়ে ভাবিছিলো এওঁলোকৰ এই সম্পৰ্ক আমাৰো ভাল লগা নাই মোৰ কিন্তু ভাল লাগিছে বোৱাৰী ৰূপহী তোলন আৰু মই ঠিক কৰিছোঁ ইহঁত হালৰ বিয়াখন পাতি পেলোৱাই ভাল হ'ব লুকাই চুৰকে ধেমালি কৰাৰ বয়স আৰু ইহঁতৰ নাই হেৰি আপুনি এইবোৰ কি কৈছে এনেকুৱা এটা সিদ্ধান্ত কিয় মোৰ সিদ্ধান্ত ভুল হয় নেকি
তোমাক বিয়া কৰাই অনাটোতো মোৰেই সিদ্ধান্ত আছিল। শুনা গুণদা, ল'ৰা ছোৱালীয়ে ভুল কৰিলে সিহঁতক বাধা দিয়াটো বা শুধৰাই দিয়াটো বেলেগ কথা, কিন্তু ৰাইজ সাক্ষী আছে, সিহঁতেতো অবাতে যোৱা নাই। আমাৰনো আৰু কিমান দিন? এইকেইদিনৰ জেদ আৰু অহংকাৰৰ কাৰণে ইহঁতৰ মন দুটাক মাৰি পেলাম নে? তই কি ক তোলন? মইতো এটা কথাই জানো, ধন সম্পত্তি টকা পইচাৰ পোছাক পিন্ধা অচিনাকি এজনতকৈ আমাৰ কৃষ্ণ বহুগুণে ভাল। মোৰ এজনীয়ে ছোৱালী, ঘৰখনৰ মাকজনীয়ে যদি তাইক কাদৰি নলয়। তুমি তেনেকৈ নকবা ৰূপহী। খঙৰ ভমকত মই কিবা এটা ক'লো বুলিয়ে তুমি তেনেকৈ ধৰি নাথাকিবা। মই কথা দিলো, তুমি যদি সন্মতি দিয়া তোমাৰ ছোৱালীক মই নিজৰ ছোৱালীৰ দৰেই ৰাখিম। ঐ, মাৰ দেউতাক সেৱা নকৰ কিয়? যা যা। এই আহে নতুন সম্পৰ্ক স্থাপন, নতুন বিয়ৈ বিয়নী। ঐ ঢোলটো আন, গুৱাহাটীতে বিহুটো উৰুৱাই যাওঁ। এই খাবৰ মন আছিলে এই বগী হাঁহ এজনীয় চুবাব নোৱাৰো। আকৌ হেৰা বিয়নী কি খাই মৰিলে, বিয়হেৰা বিয়নী কি খাই মৰিলে, কি খাই মৰিলে বিয়ৈ। আকৌ হেৰা বিয়নী কি খাই মৰিলে, বিয়হেৰা বিয়নী কি খাই মৰিলে, কি খাই মৰিলে বিয়ৈ। তই শিঙৰা জানতে ডিঙৰা পাতোতে, ডিঙৰা পাতোতে চেপাত লাগি মৰিলে, বিয়হেৰা বিয়নী কি খাই মৰিলে, বিয়হেৰা বিয়নী কি খাই মৰিলে, কি খাই মৰিলে বিয়ৈ। মোৰ কোনখন বাখৰ তাই পোহৰে বহতে, মোৰ কোনখন বাখৰ ধুঁৱলি কুঁৱলি, মোৰ কোনখন বাখৰ তাই পোহৰে বহতে, মোৰ কোনখন বাখৰ ধুঁৱলি কুঁৱলি। মোৰ কোনখন বাখৰ কোনে ভাতে ৰান্ধি, কোনে ভাতে ৰান্ধি মোৰ কোনখন বাখৰ মা কোনাই মাওৰা, মোৰ কোনখন বাখৰ তিৰি নাই বৰলা, মোৰ কোনখন বাখৰ মা কোনাই মাওৰা, মোৰ কোনখন বাখৰ তিৰি নাই বৰলা। মোৰ কোনখন বাখৰ হাতী ধৰিবলৈ, হাতী ধৰিবলৈ উমনি কুকুৰাই ঘুমনি ধৰিলে, ঘুমনি ধৰিলে পথাৰৰ বৰা ধান খাই হেৰা বিয়নী কি খাই মৰিলে, বিয়হেৰা বিয়নী কি খাই মৰিলে, কি খাই মৰিলে বিয়ৈ। কুকুৰা ঠেঙেৰা মন চাইছো, মন চাইছে বিয়নী গানিব, খাই হেৰা বিয়নী কি খাই মৰিলে, বিয়হেৰা বিয়নী কি খাই মৰিলে, কি খাই মৰিলে বিয়ৈ। মোৰ কোনখন বাখৰ আইনো মোৰ মৰি গ'ল, মোৰ কোনখন বাখৰ নহ'ল কান্দিবলৈ, মোৰ কোনখন বাখৰ আইনো মোৰ মৰি গ'ল, মোৰ কোনখন বাখৰ নহ'ল কান্দিবলৈ। মোৰ কোনখন বাখৰ
বাখৰ তুমি হলে সৰু মাই মোৰ কোনখন বাখৰ মৰিব লাগিলে মোৰ কোনখন বাখৰ তুমি হলে সৰু মাই মোৰ কোনখন বাখৰ মৰিব লাগিলে মোৰ কোনখন বাখৰ মৰি খালি ৰখিয়া 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 আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এপ'লো হস্পিটেলৰ গুৱাহাটীৰ GS ৰোড স্থিত শাখা এপ'লো ক্লিনিক উৎসৰ্গিত সকলোৰে সুস্বাস্থ্যৰ বাবে চিকিৎসা সেৱা আগবঢ়োৱা স্পেচিয়েলিষ্ট আৰু ছুপাৰ স্পেচিয়েলিষ্ট চিকিৎসকৰ পৰামৰ্শ পেথলজি লেবৰেটৰী এক্স-ৰে আল্ট্ৰাছ'নোগ্ৰাফী ECG 2D ইক'কাৰ্ডিঅ'গ্ৰাফী কালাৰ ডপলাৰ এণ্ডোস্কপি এণ্ড কলনোস্কপি কম্পিউটাৰাইজড ষ্ট্ৰেছ টেষ্ট পালমনাৰী ফাংচন টেষ্ট আৰু EEGৰ সুবিধা গুৱাহাটীৰ এপ'লো ক্লিনিকতে একেলগে উপলব্ধ কম সময়ত আৰু কম খৰচত এনিটাইম ফাৰ্মাচী ৱৰ্ল্ড ক্লাছ ডেণ্টেল ছাৰ্ভিচ এপ'লো মাষ্টাৰ হেল্থ চেকআপ হ'ল গুৱাহাটীৰ এপ'লো ক্লিনিকৰ আন এটা গুৰুত্বপূৰ্ণ দিশ দ্য এপ'লো ক্লিনিক এণ্ড এপ'লো হস্পিটেলছ ইনিচিয়েটিভ